নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 26 জুন। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে 20 নম্বৰ কিস্তিৰ টকা সোমাই দিব 29 জুনত। আৰু 29 জুনৰ পূৰ্বে যদি আপোনাৰ একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰক, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডেট মুকলি কৰা হৈছে। অতি শীঘ্ৰে পিএম কিষাণৰ একাউণ্টত চৰকাৰে 2000 কোটি টকা প্ৰদান কৰিব। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি সোমাব আপোনাৰ একাউণ্টত 29 জুনত। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি 1250 টকাকৈ। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব পাৰিব, যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে। যিসকল ব্যক্তি এতিয়ালৈকে গোটত 10,000 কোটি টকা পোৱা নাই ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কৃষক ৰাইজৰ বাবে এটা ভাল খবৰ আহি পৰিছে। সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি পিএম কিষাণ আঁচনিৰ অধীনত পঞ্জীভুক্ত যোগ্য হিতাধিকাৰীসকলৰ বাবে 20 সংখ্যক কিস্তিৰ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ ডিবিটি প্ৰক্ৰিয়া অহা 29 জুনত 2025 তাৰিখে মুকলি কৰা হ'ব। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ এতিয়া আপুনি ৱেইট কৰিব নালাগে, কিয়নো 29 জুনত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ধনৰাশি। ডেট প্ৰকাশ কৰা হৈছে। আপোনালোকক সম্পৰ্কে লাভ প্ৰুফ দেখুৱাই দিম। মন কৰিব তাৰ আগতে যদি আপোনাৰ একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি ৰাখক। মন কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি 2 বজাত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত এই টকা প্ৰদান কৰিব। আৰু আপোনালোকে সকলোৱে জানে চৰকাৰে যিখিনি টকা প্ৰদান কৰিছে আপোনাৰ একাউণ্টত মন কি বাত এখন অনুষ্ঠানৰ জৰিয়তে আপোনাৰ একাউণ্টত জাষ্ট ৰিম'ট কণ্ট্ৰল টিপি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টত সোমাই গৈছে 2000 কোটি টকা। আৰু এই মাহত 29 জুনত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2ৰ পৰা 4000 কোটি টকা। কিছুমানৰ একাউণ্টত সোমাব 2000 আৰু কিছুমানৰ একাউণ্টত 4000 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব। 2 বজাত অনুষ্ঠিত কিষাণ সন্মানিধিৰ যিখন সমাৰোহ অনুষ্ঠান হ'ব সেইখন অনুষ্ঠানৰ জৰিয়তে কৃষকসকলৰ কল্যাণাৰ্থে 20 সংখ্যক কিস্তি মুকলি কৰিব। আৰু এই অনুষ্ঠানৰ অংশ হিচাপে অসমৰ প্ৰতিখন জিলাত আয়োজন হ'বলগীয়া লাইভ টেলিকাষ্টৰ কাৰ্যসূচীত সংযুক্ত হ'বলৈ কৃষক ৰাইজে তলৰ লিংকৰ জৰিয়তে কৃষি বিষয়ৰ কাৰ্যালয়ৰ সহযোগত পঞ্জীয়ন কৰিব পাৰিব। লগে লগে দেখা পাইছে আপুনি ইয়াতে pmevent.gov.in বা মাই গভৰ জৰিয়তে আপুনি চাব পাৰিব চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰা হৈছে। যদি আপুনি পিএম কিষাণৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো 29 জুনত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি ৰাখক। 29 জুনৰ পূৰ্বে আপডেট কৰক। যদি আপুনি এতিয়ালৈকে ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে ইকেৱাইচি কৰক। ইকেৱাইচি নকৰা সকলৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান নকৰে। কেৱল এয়াই নহয়, যদি আপোনাৰ বেংক একাউণ্টৰ লগতে মাটিৰ নথি পত্ৰৰ কিবা সমস্যা আছে অতি শীঘ্ৰে এগ্ৰিকালচাৰ অফিচত গৈ আপডেট কৰাই ৰাখক। আৰু তাৰ বাবে চৰকাৰে সকলোকে আহ্বান জনাইছে এইকেইটা কাম কৰিবলৈ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ওপৰত দেখা পাইছে পিএম ইভেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। আপুনি তলত যেতিয়া স্ক্ৰল কৰি দেখা পাব মন কি বাত অন 29 জুন 2025। আৰু চৰকাৰে কিন্তু নতুনকৈ উল্লেখ কৰিছে আৰু পৰ্টেলত আপডেট কৰাই দিছে। 29 জুনত চৰকাৰে মন কি বাত পৰ্টেলটো আপোনালোকে নিশ্চয় দেখা পাইছে। পৰ্টেল অনুযায়ী 29 জুনত মন কি বাত এখন আয়োজন কৰা হ'ব আৰু মন কি বাত অনুষ্ঠানৰ জৰিয়তে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব। আপোনালোকে নিশ্চয় এটা সম্পূৰ্ণকৈ দেখা পাইছে চৰকাৰে যিখিনি টকা প্ৰদান কৰিছে সেয়া কিন্তু মন কি বাত টেলিকাষ্টৰ জৰিয়তে কৰা হৈছে। ইয়াতে চাওক 19 নম্বৰ ইনষ্টলমেণ্ট মোৰ দেন 9.7 কৰোৰ পিএম কিষাণ বেনিফিচিয়াৰী একাউণ্টত টকাটো প্ৰদান কৰা হৈছিলে। তাৰপিছত চাওক ইয়াতে 18 নম্বৰ ইনষ্টলমেণ্ট ৰিলিজ বাই হনৰেবল প্ৰাইম মিনিষ্টাৰ মন কি বাতৰ জৰিয়তে কৰা হৈছিলে। আৰু ইয়াতে চাওক সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে যিখিনি টকা চৰকাৰে প্ৰদান কৰে মন কি বাত অনুষ্ঠানৰ জৰিয়তে লাইভ টেলিকাষ্টৰ জৰিয়তে কৰা হয়। জাষ্ট এটা বুটাম টিপি দিয়ে লগে লগে আপোনাৰ একাউণ্টত টকাটো সোমাই যায়। বন্ধু বান্ধৱীসকল এই মাহত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰা হ'ব। 29 জুনৰ পূৰ্বে যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে আপুনি আগতীয়াকৈ সমাধান কৰি লৈ লওক। অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে টকা। আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে 100% একাউণ্টত আপুনি টকা লাভ কৰিবই। তাৰপিছত অসমবাসীৰ ৰাজত্ব আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আপোনাৰ অৰুণোদয় কটা গৈছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে। কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5বিধ নথি। আৰু এই 5বিধ নথি হ'লে আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আবেদন কৰিবলৈ পুনৰ লাভ কৰিব অৰুণোদয়। আৰু চৰকাৰে পুনৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আপুনি আকৌ নতুনকৈ কৰিব পাৰিব আবেদন।
আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো হ'লে আপুনি কৰিব পাৰিব আবেদন। যিসকল ব্যক্তি ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধাও ল'ব পাৰিব। অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন। গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ। যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ। গাঁও সভাত প্ৰপত্ৰ জমা দিলে লাভ কৰিব ধনৰাশি আপোনাৰ একাউণ্টত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংকাৰ প্ৰদান কৰিছে। জিলাই নিযুক্তি দিয়া হ'ল চাইল্ড মেৰেজ প্ৰভিশ্যন অফিচাৰ CMPOS। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে সাৱধান হৈ যাওক। অবৈধ স্বামী বিচাৰি পুনৰ চলিব অভিযান। বাল্য বিবাহ ৰোধ কৰিবলৈ চৰকাৰে দিলে এই নিযুক্তি। বাল্য বিবাহ কৰা কোনো স্বামী সাৰি যাব নোৱাৰিব। প্ৰতিখন জিলাত এই বিষয়লৈকে নিৰীক্ষণ কৰিব বাল্য বিবাহৰ ঘটনা। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। সকলোৱে সাৱধান হওক, অন্যথা পৰিব আপুনি ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ই ৰিক্সা চালকৰ বাবে আহি গ'ল 15টাকৈ নতুন নিয়ম উলংঘন কৰিলে ল' হ'ব একশ্যন, ভৰিব লাগিব জৰিমনা। আজিৰ পৰা কাৰ্যকৰী হৈছে নতুন নিয়ম। চৰকাৰে জাৰি কৰিছে নতুন নিয়মৰ নটিফিকেশ্যন বা জাননী। নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব ই ৰিক্সাৰ পঞ্জীয়ন। সুৰা সেৱন কৰি চলাব নোৱাৰিব ই ৰিক্সা। 5জনতকৈ অধিক মানুহ বহাব নোৱাৰিব ই ৰিক্সাত। চালকৰ কাষৰ চিটত কোনো লোকক বহাই নিব নোৱাৰিব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত সোমাব নোৱাৰিব ই ৰিক্সা। যাত্ৰীৰ বাহিৰে কৰিব নোৱাৰিব অন্য সামগ্ৰী। ই ৰিক্সা চালকৰ বাবে আহি গ'ল 15টাকৈ নতুন নিয়ম। ই ৰিক্সা চালকসকলে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ড নথকা লাখ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ। পুনৰ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ডৰ সুবিধা। আজিৰ পৰা ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে। ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজি কৰক আবেদন। 25 জুনৰ পৰা 14 জুলাইলৈকে কৰিব পাৰিব আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে যোৱাকালিৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই অভিযান থাকিব 14 জুলাই পৰ্যন্ত আপুনি কৰিব পাৰিব আবেদন। অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিলে প্ৰপত্ৰ। pds.assam.gov.in পৰ্টেলত উপলব্ধ হ'ব প্ৰপত্ৰ। কোনে কৰিব পাৰিব আবেদন। বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম পৰিয়ালে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধ নথি: আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰচি জমা দিব লাগিব পৰ্টেলত আৰু তাৰ পিছতে লাভ কৰিব আপুনি নতুনকৈ ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড কেনেকৈ আবেদন কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ আবেদন কৰক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গোৱাৰ পৰা উচ্ছেদিত বিচৰা হ'ব বুৰঞ্জী আৰু ইতিহাস। ভাৰতীয় ভূমিখনক কৰা হ'ব পুনৰ সংস্থাপন। ছেটেলাইট ইমেজৰ জৰিয়তে চাব পাৰিব এই মাটি কেতিয়া দখল কৰা হৈছিল। প্ৰতিগৰাকী উচ্ছেদিত বুৰঞ্জী বিচৰা হ'ব। গোৱাৰ পৰা লোকসকলে আহি তাত বাহৰ পাতি আছিল, উলিওৱা হ'ব সকলো ইতিহাস। যি স্থানৰ পৰা আহিছিল সেই স্থানলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে।